টিয়কত পুনৰ বানৰ সংহাৰ কাকজান টিয়ক পুথি নদীৰ বাঢ়নি পানীত প্লাবিত ন অঞ্চল চৰকাৰলৈ বাট নাচাই বানে চিঙা ৰিং বান্ধৰ নিৰ্মাণত হাতে কামে লাগিছে মৰাণ গাঁৱৰ পুৰুষ মহিলাই যেহেতু সকলো শেষ কৰিছে বহু পৰিয়ালৰ ঘৰ বাৰী খা সম্পত্তি খেতি পথাৰ সকলো শেষ কৰি দিছে মই এই মুহূৰ্তত মৰাণ গাঁৱত আছোঁ আৰু এই মৰাণ গাঁৱৰ মই এটা পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ ইতিমধ্যে পুথি নদীয়ে এই স্থানতে মৰাণ গাঁৱৰ এই স্থানত যিটো ৰিংবান্ধ সেই ৰিংবান্ধটো ছিঙি লৈ গৈছিল আৰু মুহূৰ্ততে সমগ্ৰ গাঁওখন প্লাবিত হৈছিল বিস্তৰ ক্ষতিসাধন হৈছিল প্ৰতিটো পৰিয়ালৰ বাসগৃহৰ ভিতৰত পানী সোমাই তেওঁলোকৰ যথেষ্ট ক্ষতিসাধন কৰিলে অকল মোৰ বাৰী বুলি নহয় আপোনালোকে জানেই আমি খেতি হিচাপে আমি এটা আমাৰ এইটো অঞ্চলৰ আচলতে কৃষি প্ৰধান এলেকা গোটেই খেতিয়কৰ গোটেই তথ্যবচ অৱস্থা ঘৰৰ ভিতৰত পানী হ'লে মানে বাকীখিনি কথা নকওঁ বিশেষকৈ পাণ গছজোপাও বচাব পৰা নাই অমিতাজোপা বচাব পৰা নাই অৱস্থা তেনেকুৱা কিন্তু আটাইতকৈ ডাঙৰ কথা ৰাইজ একত্ৰিত হৈ যে কাম কৰি আছে কেইদিন হ'ল কাম কৰা কেইদিন হ'ল 3 দিন 3 দিন কৰি আছে আপুনিও একেৰাহে কৰি আছে কাম কৰি আছে গোটেই গাঁওখনে একেলগে কৰিছে গোটেই গাঁৱৰ ৰাইজ আহিছে গোটেই গাঁৱৰ ৰাইজ কেইদিন 3 দিন এইবাৰ এতিয়া 7 নম্বৰ হৈছে বুঢ়াটো সাতবাৰ আপোনালোকৰ ঘৰত পানী সোমাইছে আপোনালোক কিমান মহিলা গোটেই মহিলাখিনি ওলাই আহিছে হয় আমি সকলো মহিলা ওলাই আহিছোঁ গাঁৱৰ আমাৰ মৰাণ গাঁৱৰ সকলো মহিলা আমি ইয়াত একত্ৰিত হৈছোঁ আৰু সকলো ৰাইজে লগ লাগি আমি সকলোৰে সহযোগিতাত এই কামটো মথাউৰি নিৰ্মাণৰ কামটো কৰিবলৈ লৈছোঁ বানত ক্ষতিগ্ৰস্ত হৈছে যোৰহাট জিলাৰ ৩৭৪খন বিদ্যালয়ৰ লগতে এখন মহাবিদ্যালয় মঙলবাৰৰ পৰ্যালোচনা বৈঠকত 11 আগষ্টৰ পৰা বিদ্যালয় খোলাৰ নিৰ্দেশ দিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কিন্তু মঙলবাৰে নিশাৰ বৰষুণৰ বাবে পুনৰ বন্ধ ৰাখিব লগা হ'ল দুদিন পূৰ্বে খোলা বিদ্যালয় টিয়ক নদী কাকজান নদী পুথি নদী এই নদীকেইখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছত আকৌ যিসকল বানাক্ৰান্ত লোক সেই লোকসকল পুনৰ বানাক্ৰান্ত হৈছে তেওঁলোকৰ ঘৰ বাৰী পানীত তল গৈছে আৰু তাতোতকৈ ডাঙৰ কথা ইতিমধ্যে যিসমূহ বিদ্যালয় ইতিমধ্যে পানীৰ পৰা ওলাইছিল সেই বিদ্যালয়সমূহ পুনৰ তল গৈছে আৰু যোৰহাট জিলাৰ ৩৭৪খন বিদ্যালয় আৰু এখন মহাবিদ্যালয় বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ যিটো তথ্য দাঙি ধৰিছিল আৰু অহা 10 তাৰিখৰ পিছত 11 তাৰিখৰ পৰা বিদ্যালয়সমূহ সকলো বিদ্যালয় খুলিবৰ কাৰণে ব্যৱস্থা কৰাৰ কথা তেওঁ উল্লেখ কৰিছিল আৰু এইকেইদিন স্কুল চাফ চাফাই কৰা হৈছিলে হয় আকৌ আজি মানে পানী উঠি গ'ল যে এতিয়া স্কুলৰ ভিতৰত পানী এহাতমান ওপৰলৈকে উঠিছে আৰু 8 তাৰিখৰ পৰা আমাৰ স্কুল হোৱা কথা আছিল কিন্তু এইটো অৱস্থাত আমাৰ স্কুল কেনেকৈ বহুৱাম ইটোৰ পাছত সিটো বাঢ়নি পানীয়ে কাকজান প্লাবিত কৰাৰ পাছতো এতিয়ালৈকে চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ বানাক্ৰান্তৰ আমাৰ ঘৰ ডুবি গোটেই ঘৰৰ একদম বিচনাৰ ওপৰত পানী তাৰপিছতে ল'ৰা মই বিচনাৰ ওপৰত মানে চোফাৰ দি পিনি শুৱাই থৈছোঁ ৰাতি 1:30 বজাত পূৰা পানী সোমাই গৈছে আমাৰ গাঁওবুঢ়াই আহিছিলে গাঁওবুঢ়াই মানে ঘৰ চাবিয়া কৰিছিলে তেতিয়া ক'লে কি বোলে আপোনালোকে পইচা নাপায় কাৰণ কেলৈ নাপায় আপোনালোকৰ লেপটপ চাওক এনেকুৱাবোৰ বস্তুৰ কাৰণে পইচা 15,000টো আহিছে আপোনালোকে নাপায় সেইটো একোৱে নাই পোৱা আমি ৰিলিফ বুলিবলৈও নাই পোৱা পইচা পাতি ফালৰ পৰা এতিয়া 15,000 চবৰে সোমাইছে কিন্তু আমাৰ নাই সোমোৱা আমি নাপাওঁ বোলে এনেকুৱা হয় যে বাৰীত পাণ গছজোপাৰ পৰা আৰম্ভ কৰি অমিতাজোপা একো নাই বৰ্তমান কিন্তু এতিয়া ছবাৰ 7বাৰ পানী সোমাই গ'ল কিন্তু চৰকাৰী আঁচনি বুলি আমি এতিয়ালৈকে একো পৰা নাই কিন্তু চৰকাৰী আঁচনিবিলাকতো তেনেকুৱা নহয় আমি পাম নেপামটো এটা বেলেগ কথা কিন্তু ৰাইজে একত্ৰিত হৈ কামখিনি কৰি আছে 18 দিনৰ পাছতো কমা নাই বানাক্ৰান্তৰ দুৰ্দশা কাকজান টিয়ক আৰু পুথি নদীৰ বানে জুৰুলা কৰিছে টিয়কৰ বানাক্ৰান্তক এতিয়ালৈকে পানী এতিয়া 4 নম্বৰ সোমালে যেবাৰ মানে হেৰি হয় সেইবাৰ সোমাই আৰু চবতকৈ আগত আমাৰ এডোখৰতে সোমাই পানী কিন্তু আমি একোৱে নাপাওঁ সহায় এইসকল লোক মই কৈছোৱে আকৌ পানীৰ তলত তেওঁলোক আহিছে পানীৰ ঘৰ ডুবিছে কিন্তু তেওঁলোকে যিখিনি সাহায্য পাব লাগে বা যিটো চৰকাৰে শেহতীয়াকৈ বান ক্ষতিগ্ৰস্তসকলক 15,000কৈ প্ৰথম কৃষ্টিৰ এককালীন সাহায্য যিটো ঘোষণা কৰিছে সেয়াও পোৱা নাই কৈছে কিন্তু আকৌ পানী হৈছে
টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।